Good morning everyone. আজি এটা নতুন ভিডিঅ'লৈ আকৌ পুনৰ এবাৰ আপোনালোকক স্বাগতম জনাইছো। আজি হৈছে 7 ফেব্ৰুৱাৰী 2024। আজি দিনটো ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছখিনি এইটো ভিডিঅ'ত ডিছকাছ কৰিম আমি। এইখিনি আপোনাৰ আহিবলগীয়া যিকোনো ধৰণৰ কম্পিটিটিভ এক্সামিনেশ্যন যেনে ধৰক APSC, ADRE এই সকলোবোৰৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট হ'ব। এইটো ভিডিঅ' আমি 5 মিনিটৰ ওচৰে পাজৰে কভাৰ কৰিবলৈ চেষ্টা কৰোঁ যাতে আপোনালোকে কম সময়ৰ ভিতৰতে দিনটোৰ যিমানখিনি ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছ গোটেইখিনি জানি ল'ব পাৰে। আমি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। Uttarakhand tables Uniform Civil Code Bill in Assembly. এই ইউনিফৰ্ম চিভিল কোড বিলখন উত্তৰাখণ্ড চৰকাৰে নিজৰ এছেম্বলিত পাছ কৰিছে আৰু ইয়াৰ লগে লগে উত্তৰাখণ্ডখন দেশৰ ভিতৰত প্ৰথমখন ৰাজ্য হ'ল য'ত ইউনিফৰ্ম চিভিল কোডটো ইমপ্লিমেণ্ট কৰা হৈছে। এই ইউনিফৰ্ম চিভিল কোডটো আমাৰ আৰ্টিকল 44ত মেনশ্যন আছে আৰু ইয়াৰে আগত উত্তৰাখণ্ডৰ আগত গোৱাত ইউনিফৰ্ম চিভিল কোডটো 1961ৰ পৰাই অলৰেডি ইমপ্লিমেণ্ট হৈ আছে। Second নিউজটো হৈছে লোকসভা passes Public Examination Prevention of Unfair Means Bill 2024. ঠিক আছে, এই বিলখন হৈছে আমাৰ চেন্ট্ৰেল যিমানবোৰ এক্সামিনেশ্যন আছে ধৰক UPSC, SSC, IBPS, RRB এইসমূহৰ এক্সামত যদি কোনোবাই আনফেয়াৰ মিনছ যদি প্ৰেক্টিছ কৰে তেনেহ'লে তেখেতলোকক কি কৰা হ'ব, 3 বছৰ জেল বা 1 crore rupees ফাইন দিয়া হ'ব। এখন কোনে পাছ কৰিছে? লোকসভা। নেক্সট থাৰ্ড নিউজটোলৈ আহিছোঁ। Indian under-19 team defeats South Africa in the semi-finals of the ongoing ICC Under-19 Cricket World Cup at South Africa. বৰ্তমান সাউথ আফ্ৰিকাত হৈ থকা Under-19 ক্ৰিকেট ৱৰ্ল্ড কাপত ভাৰতীয় দলটোৱে সাউথ আফ্ৰিকা দলটোক ছেমিফাইনেলত হৰুৱাই ফাইনেল প্ৰৱেশ কৰিছে আৰু এয়া ইণ্ডিয়াৰ কাৰণে হৈছে 5th কনজিকিউটিভ ফাইনেল, অৰ্থাৎ পঞ্চমবাৰৰ কাৰণে একেৰাহে ফাইনেলত প্ৰৱেশ কৰিছে আমাৰ ভাৰতীয় দলটোৱে। ঠিক আছে, ইয়াৰে আগৰবাৰ অৰ্থাৎ 2022 চনৰ Under-19 ক্ৰিকেট ৱৰ্ল্ড কাপ অনুষ্ঠিত হৈছিল ৱেষ্ট ইণ্ডিজত আৰু ইণ্ডিয়াই ইংলেণ্ডক হৰুৱাই পেলাই খিতাপ অৰ্জন কৰিছিল। ঠিক আছে, আৰু এই Under-19 ক্ৰিকেট ৱৰ্ল্ড কাপটো প্ৰত্যেক 2 বছৰৰ মূৰে মূৰে অনুষ্ঠিত কৰা হয়। নেক্সট, গভৰ্ণমেণ্ট লঞ্চেছ ভাৰত ৰাইচ ছাবচিডাইজড ৰাইচ স্কিম এট ₹29 per kg. এইটো পৰীক্ষাত আপোনালোকক সুধিব পাৰে যে ভাৰত ৰাইচ স্কিমটো কিমান ৰুপিজ পাৰ কেজিত গভৰ্ণমেণ্টে লঞ্চ কৰিছে। ঠিক আছে, ইম্পৰ্টেণ্ট হয় নিউজটো। নেক্সট লাষ্ট নিউজ, এইটো হৈছে ভিয়ম মিত্ৰা এ ওমেন ৰবট এষ্ট্ৰনট টু ফ্লাই ইনটু স্পেচ বাই ইছৰো। ইছৰোৱে কি কৰিছে, ভিয়ম মিত্ৰা নামৰ এটা ৰবট বনাইছে। কি বনাইছে? এটা ৰবট বনাইছে, ৰবট এষ্ট্ৰনট। এই ৰবট এষ্ট্ৰনটটোক কি কৰিব, স্পেচলৈ পঠিয়াব। ঠিক আছে, আপোনালোকে হয়তো জানে যে ইছৰোৱে গগনয়ান মিছন প্লেন কৰি আছে। সেই গগনয়ান মিছনৰ পূৰ্বে এই ভিয়ম মিত্ৰা নামৰ ওমেন ৰবটটোক স্পেচলৈ পঠিয়াব যাতে ৰিচাৰ্চ কৰিবলৈ সুবিধা হয়, যাতে গগনয়ানত আমাৰ ইছৰোৱে কি কৰিছে, মানুহ পঠিওৱা এটা পৰিকল্পনা লৈছে। গতিকে এইটো এটা টেষ্ট মিছন হিচাপে এই ভিয়ম মিত্ৰা ৰবটটোক স্পেচলৈ চেণ্ড কৰিব। ঠিক আছে, আজিৰ দিনটোৰ ইম্পৰ্টেণ্ট নিউজখিনি এইখিনিয়ে আছিলে। যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক কৰিব আৰু যদি কিবা ফিডবেক দিব বিচাৰিছে তেনেহ'লে কমেণ্ট নিশ্চয় কৰিব। ঠিক আছে তেন্তে, থেংক ইউ এভৰিৱান ভিডিঅ'টো চোৱাৰ বাবে। নেক্সট ভিডিঅ'ত পুনৰ লগ পাম। থেংক ইউ।